এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যিহেতু অহাকালি হনুমান জয়ন্তী উপলক্ষে উত্তৰ গুৱাহাটীৰ মধ্যমণ্ডল ফেৰীঘাটত 3 দিনীয়া কাৰ্যসূচীৰে হনুমান জয়ন্তী পালন কৰা হৈছে। তাৰ মাজতে এতিয়া মই আহিছোঁ উত্তৰ গুৱাহাটীৰ প্ৰসিদ্ধ দীৰ্ঘেশ্বৰী মন্দিৰত। আৰু তাত কাৰণ তাত ধৰ্মীয় তথা সাংস্কৃতিক এটা ধুনীয়া শোভাযাত্ৰা হ'ব। দীৰ্ঘেশ্বৰী গোসাঁই ঘূৰোৱা হ'ব। আজি দীৰ্ঘেশ্বৰী গোসাঁই ঘূৰোৱা দেখুৱাই আছোঁ। হাই ফ্ৰেণ্ডছ, নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ। বলক আজি আমাৰ এই সৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। বিশেষকৈ এই ৰাস্তাটো চাওক না, এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, চাৰিওফালে গছ গছনি আৰু মাজেৰে ৰাস্তাটো। আৰু ইফালে চাওক, ইফালেতো আৰু ধুনীয়া লাগে। এতিয়া মাথাউৰি আৰু আমি আহি দীৰ্ঘেশ্বৰী পামেই আৰু অলপ মিনিট 5 মিনিটমান পিছত দীৰ্ঘেশ্বৰী পাই যাম। আৰু এতিয়া মই ফাইনেলি আহি পাই গ'লো উত্তৰ গুৱাহাটীত থকা ইতিহাস প্ৰসিদ্ধ দীৰ্ঘেশ্বৰী দেৱালয়। আৰু ইয়াৰ ভিতৰলৈ গৈ আছোঁ। আজি ইয়াৰে প্ৰিপেৰেশ্যন বিশেষকৈ কেনেকুৱা চলি আছে মই দেখুৱাই আছোঁ। আৰু ইয়াৰে গোসাঁই অলপ পিছতে ওলাব। আৰু এতিয়া মই ওপৰলৈ গৈ আছোঁ আৰু ইয়াতে চব সম্পূৰ্ণ প্ৰিপেৰেশ্যন চলি আছে গোসাঁই ওলাবৰ কাৰণে। আৰু দৌৰি আহি পালি দিয়ক। আৰু ইয়াতে গোসাঁই ওলাবৰ কাৰণে প্ৰিপাৰেশ্যন চলি আছে। ইফালে পাৰ্টি চলি আছে। আৰু যিহেতু অহাকালি পূৰ্ণিমা হ'ব, পূৰ্ণিমাৰ আগদিনা দীৰ্ঘেশ্বৰীৰ গোসাঁই ঘূৰোৱা এটা পৰম্পৰা নিয়ম। আৰু সেই পৰম্পৰা নিয়ম অনুসৰি আজি ইয়াতে প্ৰিপাৰেশ্যন চলি আছে। কালি আমাৰ হনুমান জয়ন্তী, শ্ৰীৰামৰ ভক্ত হনুমানৰ জন্ম জয়ন্তী পালন কৰা হ'ব। আৰু আজি ইয়াৰে গোসাঁই ঘূৰোৱা হ'ব। সেইফালে বেং পাতি পুৰা ৰেডি হৈ আছে। আৰু ইফালে মা দীৰ্ঘেশ্বৰীক ওলোৱা হৈছে।
আৰু এতিয়া দীৰ্ঘেশ্বৰী গুহা ওলালে আৰু এইফালে যাই আছে আমি গৈ আছো ইয়াত বিশেষকৈ শিলত কটা বিভিন্ন ভাস্কৰ্য আছে ইয়াত ধুনীয়া বস্তু দেখিলো ত্ৰিফুলডাল চাওক শিলেৰে ধুনীয়াকৈ বনাইছে এই খটখটিখন চাওক আৰু ইফালে আৰু আছে ৰ'ব এই চাওক খটখটি এই সেনেকে ওপৰত গৈছে ওপৰত আৰু গণেশ ভগৱানৰ ওপৰত এইটো এটা আছে আৰু ওপৰত আৰু এটা আছে আৰু ইয়াতে বিশেষকৈ দশম একাদশ শতিকাৰ শিলত কটা ভাস্কৰ্য লগতে গণেশ মূৰ্তি শিলত কটা এই মন্দিৰটো বিশেষকৈ আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত পাহাৰৰ শিখৰত এই মন্দিৰটো নিৰ্মাণৰ তথ্য পোৱা গৈছে আজিৰ এই ভিডিঅ'টো ইয়াতে শেষ কৰিলো দিয়ক আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম জয় আই অসম।